আপোনালোকক এগৰাকী বাইদেউক মই চিনাকি কৰি দিবলৈ ওলাইছোঁ। গৌৰৱ গগৈৰ ওপৰত গীত গাই পিনি ভাইৰেল হৈছে আৰু লাখপতিৰ মানে আঁচনিৰ যে কি কয় সেইটোত গীত গাই ভাইৰেল হৈছিলে যে সেইগৰাকী বাইদেউক আপোনালোকৰ ওচৰত মানে চিনাকি কৰি দিবলৈ লৈছোঁ। আহকচোন ওচৰলৈ যাওঁ আমি। নমস্কাৰ বাইদেউ। নমস্কাৰ। গৌৰৱ গগৈৰ ওপৰত আপুনি গান গাই পিনি বহুত ভাইৰেল হৈছিলে। কওকচোন তেতিয়া অনুভৱটো কওকচোন, আপোনাৰ কেনেকুৱা লাগিছিলে? মই যেতিয়া গৌৰৱ গগৈৰ ওপৰত মই গীত গাই ভাইৰেল হৈছিলোঁ নহয়, তেতিয়া মোৰ মনটো ইমানেই ভাল লাগিছিলে আৰু ভাল লগাৰ কাৰণে মই গান গাইছিলোঁ। মই যেতিয়া ভাইৰেল হৈছিলোঁ ভাল লাগিছিলে অন্তৰত। মোৰ গৌৰৱ গগৈ তিতাবৰ সমষ্টিত দেউতাক আছিলে তৰুণ গগৈ, তাৰ পুত্ৰই হ'ল গৌৰৱ গগৈ। এইটো কাৰণে মই ইমানেই ভাল পাইছোঁ। গৌৰৱ গগৈয়ে আমাৰ কিছুমান কৰিব নোৱাৰা কাম কৰিব বুলি, যি নেকি মানুহক এই কৈছে যে মই যিবোৰ কৰিব নোৱাৰা কাম মই সকলো ৰাইজলৈ মই কৰি দিম, ৰাইজক মই সহায় সহযোগ কৰি দিম, মই এনেকৈ বুলি কৈছে। ৰাস্তা পদূলি বনাই দিম, টিউবৱেল বনাই দিম, ঘৰ দুৱাৰ দিম নাইকিয়াসকলক, তেনেকৈ কৈছে। মানে বহুত দিম বুলি যেনিবা এনে প্ৰতিশ্ৰুতি কৰিছে যেনিবা। আৰু মানুহজনৰ তাৰমানে বেয়া নহয়, বহুত ভাল। সেইটো কাৰণে মই গীত গাই পিনি ভাইৰেল হৈছিলোঁ। আৰু আমাৰ ইয়াত অখণ্ড আহিছিলে নহয়, অখণ্ড ভাগৱত নামঘৰত যেতিয়া মই ধূপ বন্তি জ্বলাই মই গৌৰৱ গগৈ যে এই যে লোকৰ সভাত যে জয়যুক্ত হওক বুলি মই তাত কামনা কৰি ধূপ চাকি জ্বলাইছিলোঁ। মই গৌৰৱ গগৈ মই তাৰমানে বহুত ভাল পাইছোঁ। মই এটা নিজৰ বাইদেউ হিচাপে যেনিবা মই ভাইটি বুলিয়ে কৈছোঁ আৰু গৌৰৱ গগৈৰ ওপৰত মোৰ বহুত ভাল লাগিছিলে সেই সময়ত। মই সেইবোৰ যেনিবা মই গাই পিনি মই ভাইৰেল হৈছিলোঁ। মই বহুত বাইদেউ আৰু এটা কথা সুধো মই, আপুনি লাখপতি বাইদেউৰ আঁচনিটো যে সেইয়াতো আপুনি গান গাই পিনি ভাইৰেল হৈছিলে আৰু কিবা এটা গণ্ডগোলো হৈছিলে, সেই বিষয়ে আপোনাৰ অভিজ্ঞতাটো কওকচোন। সেই বিষয়ে মই যেতিয়া বাইদেউহঁতৰ আঁচনিটো, লাখপতি বাইদেউহঁতৰ আঁচনিটো প্ৰথমতে মই তাৰমানে এই গানবোৰ কিয় গাবলৈ ধৰিলোঁ, মই প্ৰতিবাদ কৰিছোঁ। এতিয়া চা, এদিন দুদিন তিনিদিন কৰি তেনেকৈ 3 বছৰেই হ'বলৈ হ'ল, হয় নাই? আজি লাখপতি বাইদেউহঁতক ইমান দুখ কষ্ট দিয়া নাই না, দিছে ন। কিবা অমিত কলৰ দিবগৈ লাগে জমা, আৰু পঞ্চায়তলৈ গৈ ফৰ্ম জমা মানে কি কি কৰিব কৈছে, কি ডকুমেণ্টছ কিমানখিনি কৰালে ন। তাৰপিছত দিম বুলি কৈছিলে। একো চিন্তা কৰিব নালাগে, 10,000কৈ পইচা প্ৰত্যেকজনী মহিলাকে দিম বুলি প্ৰতিশ্ৰুতি কৰিছিলে। সেইকাৰণে কৈছে বোলে মই টুপুককৈ ভৰাই দিম বোলে, পাছবুকত বোলে ডকুমেণ্টছ দিব বোলে, জমা বোলে একদম টুপুককৈ পৰিব বোলে পাছবুকত, তেনেকৈ কৈছিলে। সেই গতিকে মই তাৰমানে নিদিয়াৰ কাৰণে ইমান দিন হ'ল আশা কৰি একদম সকলো মহিলাখিনিয়ে বাট চাই ৰৈ আছে নহয়। এইটো কাৰণে মোৰ মনতে দুখ লাগিছে, কাৰণ কেলৈ মহিলাসকলে বহুত আশাধাৰী, হয় নাই? দিম বুলি ক'লে মানে আশা থাকে, মাৰিম ক'লে ভয় থাকে। তেনেকুৱা কথা এটা ভাবি পেলাই মোৰ মনতে খুব হেৰি লাগিছিলে। এইটো কাৰণে মই বেয়া মনত দুখো লাগিছিলে। মই যেনিবা বাইদেউহঁতৰ কাৰণে ইমান কষ্ট কৰি গ'ল, ঘৰত কেতিয়াবা নালাগে বুলি কৈ পেলাই ঘৰখনত কাজিয়া হয়, মাৰপিট খায়ো গ'ল, পঞ্চায়ত অফিচলৈ অমিত কলৰ জমা দি পেলাই আৰু বৃক্ষ ৰোপণ কৰিছিলে। ইমানখিনি কষ্ট কৰাত পইচাটো কিয় আজি দিম কালি দিম কেনো ঠগি আছে, হয় নাই? সেইটো কাৰণে মই বাইদেউহঁতৰ ওপৰত মই তাৰমানে প্ৰতিবাদ কৰাতে মই গাইছিলোঁ। কিন্তু মোৰ এই প্ৰতিবাদ কৰা অৱস্থাত মই যেনিবা কিবা কিবি যেনিবা হৈছিলে, যেনিবা এইবোৰ কিবা এইবোৰ ওপৰ চক্ৰকে আশা দৰে যেনিবা কোনোবা ভালো পায় বেয়া পায়, যেনিবা কিছুমানে বেয়াও হ'ব পাৰে। তেনেধৰণে মই যেনিবা মোক এনেকৈ কেঁচু অলপ দি দিছিলে, হ'লেও মই ভয় কৰা নাছিলোঁ। মোক এইখিনি মানুহে মোক নাহিব পাৰে ঘৰলৈ, কমেণ্ট কৰি কয় বাইদেউ আপুনি চিন্তা নকৰিব দেই, আপোনাৰ লগত আমিও আছোঁ, আপুনি একো টেনশ্যন নল'ব। আপুনি এতিয়া নিজৰ কাৰণে মাত মতা নাছিলে নহয়, ৰাইজৰ কাৰণে মাত মাতি এনে অৱস্থাত পৰিছে, আমিও আপোনাৰ বিপদ হ'লে আপোনালোকৰ ঘৰলৈ যাম, আপোনাক সহায় সহযোগ কৰি আপোনাক উদ্ধাৰ কৰিম বুলি কৈছে। আপুনি চিন্তা, তেতিয়া সেইখিনি সকাহ দিয়াৰ কাৰণে মই বহুত ভাল পাইছোঁ। এইখিনি আকৌ কৈছে কি এই বোলে মৰক বোলে, এইজনী বোলে বুঢ়ী বোলে মৰক বোলে, আৰু ভাল পাইছোঁ এই কয়। কিন্তু সেনেকৈ কৈছে, মোৰ কাৰণেতো কোৱা নাছিলোঁ, সকলো কাৰণে এনেও ক'ব নাপায় ন। মই সেইকাৰণে আৰু মই মানে যেতিয়ালৈকে পইচাটো নিদিয়ে তেতিয়ালৈকে মই ভাবি আছোঁ, মনতে কল্পনা কৰিছোঁ যি হৈ গ'ল। কিন্তু মই ৰাইজে যিয়ে নকওক লাগে, মই লাখপতি বাইদেউহঁতৰ নামত মই পইচাটো নিদিয়ালৈকে মই প্ৰতিবাদ কৰিয়ে থাকিম আৰু কৰিয়ে থাকিম। মই আৰু ভয়ো নাখাওঁ, মই এইটোৱে কৈছোঁ, হয় নহয়? হয় নহয় বাৰু? মই ইমান লগা কৰিছোঁ। আৰু আপোনাৰ চেনেলটো আছে চেতনা বাই হিচাপে, আপুনি বহুত খুচৰি গানো গাই থাকে, বহুত ভাল লাগে চাই। মই ক'ৰ পৰা আহিছোঁ জানা নাই? মই একদম নামনি অসমৰ পৰা আহিছোঁ, মানে উজনিৰে হয়, কিন্তু মই নামনি অসমত বিয়া হৈছোঁ। হয়, আপোনাক লগ পাবৰ কাৰণে ইমান দূৰলৈ আহিলোঁ। হয়, মই আপোনালোকৰ কি হয় একদম ৰাস্তাটো নগাপাতৰ পৰা খোজকাঢ়ি আহিছোঁ, নগাপাতৰ পৰা খোজকাঢ়ি আপোনালোকক বিচাৰি ওলাইছোহি। বহুত ভাল লাগিলে আপোনাক লগ পাই। হয়, আপোনাক বহুত
বহুত বহুত ধন্যবাদ আপুনি যে মানুহবিলাকক মানে মনোৰঞ্জন দিছে হয় হয় একপাক নাচি হ'লেও যে মনোৰঞ্জনটো কাৰণে নহ'ব নহয় দুখৰ মাজতো যে আপুনি হাঁহিখিনি বিৰিঙাইছে সেইটো কাৰণে আপোনাক বহুত বহুত ধন্যবাদ আৰু চেনেলটো আপোনাৰ যে চেতনা বাই চেনেল ঠিক তেনেদৰে মানে আপুনি আগবাঢ়ি যাওক হয় নে নহয় আপোনালৈ শুভেচ্ছাটো থাকিল আৰু আপুনি আগুৱাই যাওক আৰু মানুহে কি কয় কি নকয় সেইবিলাকলৈ কেতিয়াও আপুনি কাণসাৰ নকৰিব আপোনাক যিমানে উন্নতি কৰি যাব আপোনাক মানুহে সিমানে মানে তললৈ নমাবলৈ চেষ্টা কৰিব মানে যেনেকে অসমৰ কেঁকুৰা গম পাইছেনে অসমৰ কেঁকুৰা ওপৰলৈ মানে উঠাৰ লগে লগে এগৰাকী যদি ওপৰলৈ উঠি যায় মানে পুৰুষ হওক মহিলা হওক যোনেই নহওক ওপৰলৈ উঠাৰ লগে লগে সেই মানে কেঁকুৰাটোৱে মানে বা মানুহগৰাকী এনেকে কিবা এটা উন্নতি হোৱাৰ লগে লগে তললৈ নমাই দিয়ে গতিকে তেনেকুৱা যে নহৈ পিনি আপুনি বেলেগৰ কথা নুশুনি আপুনি নিজৰ লক্ষ্যত উপনীত হওক আৰু মানে আমাক সকলোকে মানে অসমৰ ৰাইজক আপুনি মনোৰঞ্জন দি থাকক আৰু মানে কি হয় দুখৰ মাজতো হাঁহি বিৰিঙাবৰ কাৰণে যিখিনি আপোনাৰ অৰিহণা তাৰ কাৰণে বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ যিকি নহওক আপোনাক মানে যেতিয়া ভিডিঅ' চাইছিলো আপুনি যে আমাৰ ঘৰৰ মানুহ হয় বুলি মই গমেই পোৱা নাছিলো এতিয়াহে গম পাইছো লাষ্টত গৈ গৈ যে ঘৰ ওলাইছোহি আমাৰ মানে মামাৰ ছোৱালী হৈ গ'ল মানে তেজমঙহৰ সম্পৰ্কৰে হৈ গ'ল ইয়াতহে আহি পিনি গম পাইছো চিনা পৰিচয় হৈছে যে আপুনি যে আমাৰ মানে মামাৰ ছোৱালী হয় বুলি সম্পৰ্কীয় মানে সেইটো কাৰণে মোৰ ভাল লাগিছে আৰু যিহেতু তাৰমানে ইমান দূৰৰ পৰা যে আহিছা মোক যে চিনাকি হৈ মানে মোৰ চেতনা বাই বা বাইক চাবলৈ বুলি আৰু যিকেইটা মই ভাইৰেল হৈছিলে যিকেইটা মই লাখপতি বাইদেউৰ ওপৰত আৰু গৌৰৱ গগৈৰ ওপৰত সেইদৰে মৰম চেনেহৰ মাজেদি আজি আহি মোক ওলাইছাহি ন কিমান ভাল পাইছোঁ মনতে বহুত আনন্দ লাগিছে দেই মোৰ হয় নাই এতিয়া ঘৰলৈ ওলাই পইচা অহা যোৱা কৰি থাকিবা আমিও যাম কেতিয়াবা ন ঠিক আছে বাইদেউ আপোনালৈ এতিয়ালৈকে বহুত বহুত ধন্যবাদ।